ভেটাৰ গুজ হৈ সভাপতি আসন দখল কৰি আছে দিলীপ শইকীয়াই, কিন্তু কামখিনি কৰি আছে কোনে জানেনে? আমাৰ মুখ্যমন্ত্ৰীয়ে। বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে প্ৰদ্যুৎ বৰদলৈ, আৰু তেওঁ গ'ল। বহুত দিনৰ পৰা যুঁজি আছিলে, যাওঁ হৈ আছিল, কিন্তু অৱশেষত গ'ল। আৰু এজন আছে আহিবলৈ, হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া। তেওঁ এতিয়া কোন সময়ত ভুমুককে মাৰে সেইটো ভগৱান জানে, কিন্তু এটা গণ্ডগোল হৈছে নহয় তেওঁলোকৰ মাজতে। পুৰণা বিজেপি আৰু নতুন বিজেপি তেওঁলোকৰ মাজত লাগিয়ে গৈছে। নতুন বিজেপি কোনখিনি? নতুন বিজেপি হ'ল যিখিনি কংগ্ৰেছৰ পৰা গৈছে, সেইখিনি হ'ল নতুন বিজেপি। আৰু নতুন বিজেপিখিনিয়েহে এতিয়া বিজেপি চৰকাৰৰ দিনত বেছি দপদপনি, আৰু তেওঁলোকৰ হাততহে সকলো ক্ষমতাখিনি আছে। আৰু বিশেষতে দিলীপ শইকীয়া হৈ আছে এনেই ভেটাৰ গুজ চিনি পায় নহয়, এই মাছ ধৰিবলৈ যে গাঁওবিলাকত আমাৰ উজনি চাইডে সেইবিলাক ব্যৱহাৰ কৰে, ভেটা দিয়ে যে তাত যে গুজ পুতে, খুটি পুতে, সেই ঠিক তেনেকৈ দিলীপ শইকীয়াক খুটিটো পুতি লৈ পেলাই মুখ্যমন্ত্ৰীয়ে মাছখিনি ধৰি আছে। বাৰু যিয়ে নহওক, সৰ্বগুণী সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়া কথাটো হ'ল কি, এতিয়া তেওঁলোকৰ মাজতে লাগিছে নহয় গণ্ডগোলখন। এতিয়া তেওঁলোকৰ পুৰণা কৰ্মী এজন একদম খুব স্পষ্টবাদী কৰ্মী, নিস্বাৰ্থভাৱে তেওঁ কাম কৰে, আৰু সেই কৰ্মীজনে এতিয়া উদঙাইছে তেওঁলোকৰ কিছুমান কথা। তেওঁতো আগৰ পৰাই উদঙাই থাকে, আৰু তেওঁ কৈছে, তেওঁ কিন্তু সম্পৰ্ক ভাল দেই, দিলীপ শইকীয়াৰ লগত সম্পৰ্ক ভাল। তেওঁ কৈছে কিন্তু কাম নাইকিয়া। সম্পৰ্ক ভাল হ'লেও দিলীপ শইকীয়াৰ কাম নাইকিয়া, আৰু সেইকাৰণে তেওঁ একদম ক্ষুব্ধ হৈছে। আৰু ক্ষুব্ধ হৈ পেলাই তেওঁ 6 ঘণ্টাৰ আগত, মই যেতিয়া ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ তেতিয়া 6 ঘণ্টা হৈছে, আৰু তেওঁ কৈছে আজি আহিব, লগতে টিকট পাব, MLA হ'ব, তেনেকৈ কৈছে দেই। আৰু বছৰ ধৰি কষ্ট কৰাসকলে এনেই যাব। মই ভাবোঁ সভাপতি দিলীপ কাই পদত্যাগ কৰি মামাক সভাপতি পদটো দি দিব লাগে। তেওঁ খুব উজাৰি পেলাই তেওঁ ফেচবুকত পোষ্ট কৰিছে আৰু লিখিছে, সভাপতি দিলীপ কাই আপুনি অতি সোনকালে পদত্যাগ কৰক, আপোনাৰ সন্মান বাচিব, নহ'লে ইতিহাসে মাফ নকৰিব আপোনাক। তেওঁ সভাপতি আসনটো পদত্যাগ কৰিবলৈ দিছে, নহ'লে ইতিহাসেও তেওঁক ক্ষমা নকৰিব বুলি কৈছে। আৰু কৈছে, সভাপতি ভৱেশ কলিতাই দল গোটেই শেষ কৰিলে বুলি ভাবিছিলোঁ, আপুনি ভাল কৰিব, আপুনি ভাল কৰিব বুলি ভাবিছিলে, দিলীপ শইকীয়াই বেছি ভাল কৰিব বুলিহে ভাবিছিলে, কিন্তু তেওঁ বেছি নষ্টহে কৰিছে। সকলো সময়তে মামাক সুখী কৰিবলৈ গৈ আপোনাৰ মাটি বাৰী সম্পত্তি দুৰ্নীতিৰ তদন্ত বুলিয়েই আপুনি মামাৰ চেলেকা হয় সভাপতি কাই। তাৰমানে বুজি পালেনে? তেওঁ কিন্তু সৰু কেইটামান শব্দতে বহুখিনি সুমুৱাই দিছে। তেওঁ ক'লে যে মাটি বাৰী সম্পত্তি, আপোনালোকেতো গমেই পায়, চৰকাৰী মাটি দখল কৰি কোটিটকীয়া অট্টালিকা বনোৱা এটা সভাপতি হ'ল দিলীপ শইকীয়া। আৰু দিলীপ শইকীয়াই মুখ্যমন্ত্ৰী, তেওঁ যে ক'লে বোলে মুখ্যমন্ত্ৰীৰ চেলেকা বুলি ক'লে, গম পাইছেনে? তেওঁ এজন কৰ্মী, একদম খুব স্পষ্টবাদী সাহসী কৰ্মী, আৰু তেনেকুৱা কৰ্মীহে আচলতে লাগে। তেওঁ হ'ল বহুত পুৰণা কৰ্মী, আৰু সেই কৰ্মীজনে নিজে উদঙাই দিলে যে মাটি বাৰী 2 নম্বৰী কৰি লোৱা, আৰু বহুতো দুৰ্নীতিৰ এইবিলাক ফাইল আছে। গতিকে দুৰ্নীতি ফাইলবিলাক যিমান যি লেতেৰা জাবৰা জোথৰা আছে, আৰু হিমন্ত বিশ্ব শৰ্মাৰ হাতত পৰিছে, আৰু তেওঁ ৱাশ্বিং মেচিনত সুমুৱাই পূৰা চাফা কৰিছে। গতিকে যি নিবিচাৰক আপোনালোকে, চুৰ ডকাইতৰ পৰা আদি কৰি ঘৰখনকাৰী, বলৎকাৰী, ৰেপকাৰী, যি বিচাৰক সকলোখিনি পাব আপোনালোকে বিজেপি দলত। আৰু সেইকাৰণে তেওঁ কৈছে, আৰু এটা কৈছে, বৰ্তমান বিজেপিৰ কোনো নীতি আদৰ্শ নাই, অকল মামা ভক্ত হ'লেই সকলো পায়। আৰু আপোনালোকক কওঁ, আমাৰ এইবাৰ দিছপুৰ সমষ্টি, মই আগতে আচলতে দিছপুৰ সমষ্টিৰ আছিলোঁ, কিন্তু এইবাৰ আমাৰ সমষ্টি বেলেগ হ'ল, আমি নিউ গুৱাহাটী হ'লোঁ। আৰু কাক ভোট দিম নিদিম সেইটো আপোনালোকে সময়ত গম পাব। গতিকে কিবা এটা ওলাই আহিবলৈ ধৰে, তথাপিও খামুচি ৰাখিছোঁ। এইবাৰ আমি দিছপুৰৰ নহয়, কিন্তু দিছপুৰৰ অতুল বৰা আছিলে, আৰু অতুল বৰাৰ ভিডিঅ' কথা মই আপোনালোকক কৈছিলোঁ। মই ৰাস্তাৰ কাৰণে গৈছিলোঁ, মই নহয় দেই, মই ৰাইজৰ লগত গৈছিলোঁ, কিন্তু তেওঁ যিমানখিনি পাৰে দিলে। আৰু যিয়ে নহওক, তেওঁ এইবাৰ বোলে টিকট নাপায়। আৰু এইজন যুৱকৰ মতে তেওঁ কৈছে যে এইবাৰ দিছপুৰৰ পৰা বোলে প্ৰদ্যুৎ বৰদলৈ টিকট পাব। গতিকে বন্ধু বান্ধৱীসকল, চাওকচোন, পুৰণা যিখিনি আছে তেওঁলোকে ইমান দিন কষ্ট কৰি আছে,
কষ্ট কৰি আছে আৰু তেওঁলোকৰ ঠাইত যদি এতিয়া বেলেগ এজন দি দিয়েহি তেন্তে হ'লে বাৰু কেনেকুৱা হ'ব। গতিকে বন্ধু বান্ধৱীসকল, অকল যে এইটো দলতে এইবিলাক হৈ আছে, বিজেপি দলতে যে এইবিলাক হৈ আছে তেনে কিন্তু নহয় দেই। সকলো দলতেই তেনেকুৱা দুই নম্বৰী বুলি ক'লোঁ। আৰু আপোনালোকক এইখিনিতে কওঁ, মোক এতিয়াৰ পৰা আৰু কোনো দল সংগঠন এইবিলাকত কেতিয়াও মোক আপোনালোকে নাপাব। কোনোবা দিনা যদি কিবা বিশেষ কাৰণত মোক আমন্ত্ৰণ কৰে তেতিয়া বেলেগ কথা, কিন্তু মই আজি মোৰ ভিডিঅ'টোৰ দ্বাৰাই ক'লোঁ, মোৰ দ্বাৰা এইবিলাক মানে সম্ভৱ নহয়। বহুত কৰিলোঁ, বহুত হ'ল, কিন্তু এতিয়া আৰু নহ'ব। কাৰণ কি জানে, মানে কি ক'ম আৰু, ৰাজনীতিৰ নিচিনা লেতেৰা বস্তুৱেই নাই। আগৰ পৰা গম পাওঁ, কিন্তু মানে ইমানো আৰু তেনেকুৱা নাছিলে, কিন্তু এতিয়া বহুত অতিক্ৰম কৰিলে। গতিকে বন্ধু বান্ধৱীসকল, কোনো ৰাজনীতিৰ লগত মই জড়িত নাই দেই। মই আপোনালোকক একদম আজি ভিডিঅ'টোৰ দ্বাৰাই ক'লোঁ, মোক আৰু আপোনালোকে সেইবিলাকত নেদেখিব। ক'ৰবাত যদি কিবা মানে ৰাজহুৱা ক'ৰবাত কিবা হেৰি হৈছে তেতিয়াহে মোক আপোনালোকে মানে নিউজে চিউজে দেখিব। আগতে যেনেকৈ এই ৰুণজুণ বৰা, এইজনী ৰুণজুণ বৰা বুলি দেখে টিভিয়ে চিভিয়ে বা ক'ৰবাত ধৰ্ণা হওক কিবা হওক ক'ৰবাত আপোনালোকে মোক দেখে, কিন্তু এতিয়াৰ পৰা আৰু মোক কোনেও নেদেখিব। আৰু মোক কোনোবা, মই কৈছোঁ আজি, মোক কোনোবা মানে মানে আগৰ চিনাকি বোলে আপুনি আমুক দলৰ আছিলে, তামুক দলৰ আছিলে, তেনেকুৱাকৈ মোক কোনেও মানে কৰিব নালাগে, মোক ফোন চোন কৰিব নালাগে। বোলে কেতিয়াবা যদি বোলে মানৱতাৰ খাতিৰত, বাইদেউ আপোনাৰ ভালনে, বা মই হ'লেও বোলে বাইদেউ ভালনে, তেনেকৈ কৰিলে, কিবা ঘৰুৱা কথা পাতিলে সেইটো বেলেগ কথা। আৰু মোৰ লগত এইবিলাক ৰাজনীতিৰ কথা আৰু নহ'ব। মই সকলোৰে লগতে মই সমানভাৱে মিলি চলিব লাগিব। গম পাইছে নহয় কথাটো। গতিকে বন্ধু বান্ধৱীসকল, অকল যে বিজেপিৰ এইটো চৰাতে যে এইবিলাক হৈ আছে সেইটো নহয়, সকলো দলতে এইবিলাক হৈ আছে। উপৰুৱাকৈ কাম কৰিব কোনোবাই আৰু উপৰুৱাকৈ সুবিধা ল'ব কোনোবাই। আচলতে কি জানে, এইবিলাক আমি এতিয়া ক'লে নহ'ব যে বিজেপি চৰকাৰখনে এনেকুৱা কৰি আছে তেনেকুৱা কৰি আছে, নহয়। তেওঁলোকক সুবিধা দিছে কোনে বাৰু? আমিয়ে জানো দিয়া নাই? গতিকে লোকৰ কান্ধত বন্দুক থৈ ফুটাবলৈ আমি দিম নেকি? যিমান ফুটালে আৰু এতিয়া আমি ফুটাবলৈ নিদিওঁ। এতিয়া দিছপুৰ সমষ্টিত বহু লোকে কাম কৰি আছিলে, নিজৰ মানে কি আৰু সমষ্টিটো উন্নয়নৰ কাম কৰি আছিলে, যি পাৰক নোৱাৰক কৰি আছিলে, নহয় জানো? তাৰপৰা এতিয়া যদি হঠাতে আপোনালোকক মাজত মই কৈছোঁ শুনক, প্ৰদ্যুৎ বৰদলৈ আহি পেলাই যদি টিকেটটো মুখ্যমন্ত্ৰীয়ে দি দিব, মুখ্যমন্ত্ৰীয়েতো দিবই, যিকোনো প্ৰকাৰে দিব বুলি কৈছে। যেতিয়া যিজন কৰ্মীৰ কথা মই কৰিছোঁ, মই থাম্বনেইলত লগাই দিছোঁ, আপোনালোকে দেখিছে। এই কৰ্মীজনৰ ভিডিঅ' মই মাজে মাজে দি থাকোঁ। তেওঁ হ'ল বিজেপি দলৰ মানুহ, আৰু বিজেপি দলৰ মানুহ হ'লেও বেছি কথা নাপাতোঁ, কেতিয়াবা কিছুমান কথা কৰিবৰ কাৰণে পতা যায়, হয় না নহয়? তেতিয়া তেওঁলোক এইবিলাক মই গম পাওঁ, আৰু তেওঁ পোষ্টটো দেখিলোঁ, দেখি পেলাই হাঁহিও উঠিছে বেচেৰাটোলে, বেয়াও লাগিছে, কিন্তু তেওঁ কোনো স্বাৰ্থ নাই। আৰু তেওঁ যিবিলাক আগৰ পৰাই কৈ থাকে সেইবিলাকেই কিন্তু একদম আখৰে আখৰে ফলিয়ায়। তেওঁ যিবিলাক লিখি থাকে সেইবিলাকেই হয়, কিন্তু তেওঁ যোনে টিকট পাব বুলি কয় সেইবিলাকেই টিকট পায়। গতিকে এইখিনিয়ে আছিলে, আৰু কি ক'ব, আৰু লাজো লাগিছে। মানে এইবিলাক দেখি শুনি সঁচাকৈ নিজৰে লাজ লাগে। ইছ ৰাম, কেনেকুৱা এখন কাৰ তলত যে আমি বাস কৰি আছোঁ, নহয়নে বাৰু? ৰাজনীতি দেখিছোঁ, আগতেও বহুত ৰাজনীতি দেখিছোঁ, কিন্তু এনেকুৱা লেতেৰা ঘৃণনীয় ৰাজনীতি আমি দেখা নাই। লোকৰ কান্ধত বন্দুক থৈ, বিশেষতে গম পাইছে নহয়, লোকৰ কান্ধত বন্দুক থোৱা বুলি কাক কয়। গতিকে সেইবিলাক সুবিধা আৰু দিয়া নহ'ব। এতিয়া সকলো মানুহে এতিয়া বুজি উঠিছে, কিন্তু মুখ খুলি কিছুমানে ক'ব পাৰে আৰু কিছুমানে নোৱাৰে। আৰু আমাৰ স্বাৰ্থ নাই, আৰু আমি মুখ খুলি কথা ক'ব পাৰোঁ। বিশেষতে মই বুলি কৈছোঁ, আৰু মই বন্ধু বান্ধৱীসকল। আৰু বহুলোকে কৈছে মাঘেৰিটাত প্ৰদ্যুৎ বৰদলৈ পুত্ৰই কৰিছিলে, টিকট বিচাৰিছিলে, আৰু প্ৰদ্যুৎ বৰদলৈয়ে নিজে কৈছিলে যে তেওঁৰ ওপৰতেই দিছে এৰি। সেইবিলাক নাজানো, তেওঁ খেলে নেখেলে সেইবিলাক আমাৰ দৰকাৰো নাই, কিন্তু পুতেকে খেলিব চাগে। আৰু গৌৰৱ গগৈ নেগুৰ পেলাবলৈ বাধ্য হৈছে, আৰু হাই কমাণ্ডৰ কথাৰ মতে তেওঁ প্ৰদ্যুৎ বৰদলৈ ফোনেই ৰিচিভ কৰা নাছিলে, কিন্তু সেই প্ৰদ্যুৎ বৰদলৈ ঘৰত গৈ তেওঁ জিতেন্দ্ৰ সিং নে কি, তেওঁৰ লগত
গৈ পেলাই উপস্থিত হৈছিলে আৰু বহুত বুজোৱা কৰাৰ পিছতো কিন্তু কাম নিদিলে। কিয়? তেতিয়া যে ফোনটো নধৰিলে, যেতিয়াই নেকি বিজেপিত আহি গ'ল তেতিয়াই আকৌ তেওঁ তাত গৈ উপস্থিত হ'বলৈ কেনেকৈ পাৰিলে। গতিকে আৰু সেই পুত্ৰও আহিলে হয়, মানে নেখেলিলে হয়, টিকট ঘূৰাই দিলে হয়, কিন্তু কি হৈছে গৌৰৱ গগৈয়ে গৈ পেলাই সহানুভূতি দেখুৱাইছে, পুতেকক মানে বুজনিকৰণী এইবিলাক দিছে, নহ'লে উপায় নাই, তেওঁ সন্মানটো থাকিব ক'ত, সকলোফালে ইফালে ওলাই গৈছে যে অহংকাৰী বুলি। গতিকে বন্ধু বান্ধৱীসকল, এইবিলাকেই হ'ল ৰাজনীতি। ৰাজনীতি মানে লেতেৰা নীতি। যিমানেই গালো বালো খোলাকটি তাল, আকৌ মই কৈছোঁ বিজেপিৰে চৰকাৰ, মুখ্যমন্ত্ৰী হ'ব সেই হিমন্ত বিশ্ব শৰ্মায়ে। গতিকে এনেই মানুহক দেখাই পেলাই গালি পাৰি থাকি লাভ নাই, কিন্তু আমাক দেখাই গালি পাৰে, কিন্তু তলে তলে কি কৰে, মুখ্যমন্ত্ৰীৰ পৰা টকা পইচা আনি পেলাই ইলেকশ্যনৰ নামত খৰচ কৰে। বাপৰে কি দেখিব কাৰবাৰ, যি নেকি তম্বু এখনৰ তলত মিটিং পতা মানুহ এতিয়া দেখিছোঁ, কিন্তু কি হয় হাই ফাই আৰু আপোনালোকক বহলাই নকলেও হ'ব। গম পাই আছিলোঁ বহুত দিনৰ পৰা, কিন্তু এতিয়া সম্পূৰ্ণকৈ গম পালোঁ। বন্ধু বান্ধৱীসকল, ইমান চাগে আপোনালোকক খুলি নকলেও হয়, কাৰণ কি জানে, মানুহে ভাতৰ চৰুটোৰ ভাত এটা পিটিকিলে গম পায় ভাতটো সিজিছেনে নাই, নহয় জানো? কিন্তু গোটেই সোপা ভাত পিটিকি নাচালেও হৈ যায়। ঠিক তেনেকৈ মই যি কথাখিনি কৈছোঁ আপোনালোকো চাগে ইমান মানে নহয়, নজনা নুশুনা নহয়, আপোনালোকেও চাগে গম পাইছে। গতিকে বন্ধু বান্ধৱীসকল, মোৰ লগত ৰাজনীতিৰ কোনো সম্পৰ্ক নাই, আপোনালোকে ৰাজনীতি লৈ নকৰিব। মই যিটো দলেই নহওক কি ভাল কাম কৰিলে আপোনালোকক মই আলোচনা কৰিম, আপোনালোকে ভাল কাম কৰিছে বুলি আপোনালোকক সমালোচনা কৰিম, বেয়া কাম কৰিলে সমালোচনা কৰিম, ভাল কাম কৰিলেও মই আপোনালোকক ক'ম যে আপোনালোকে ভাল কাম কৰিছে, আৰু এইবিলাকৰ ওপৰত আৰু বেলেগ একো নাই। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়। মই যদি কিবা ভুল কৈছোঁ তেন্তে হ'লে আপোনালোকে ক্ষমা কৰিব, আৰু সদৌ শেষত আপোনালোকক ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।